Welcome back to our YouTube channel Kuhelika Sour of Blessing. আজি তোমালোকৰ ওচৰলৈ আহিছো তোমালোকৰ নিউ চেপ্টাৰ ৰাইটলৈকে তো ৰাইট চেপ্টাৰটোত মই আজি ডিসকাস কৰিবলৈ চেষ্টা কৰিম তোমালোকৰ কিতাপত অলৰেডি 6 নম্বৰ লেসনটো ৰাইটছৰ আছে তোমালোকে অকমান চাবা তো ৰাইটছ বুলি কওঁতে আমি প্ৰথমতে চাও আমাৰ অধিকাৰসমূহ কি বুলি চাও কিন্তু অধিকাৰসমূহ চোৱাৰ আগতে আমি জানিব লাগিব যে ৰাইট শব্দটোৰ মিনিং নো কি আৰু সেই শব্দটো আহিছে নো কৰ পৰা তো ৰাইট শব্দটো ফাৰ্স্ট আহিছে আমাৰ the word right origin is old english right or read কৰ পৰা আহিছে old english পুৰণা ইংলিশ কোনো লেটিন বা জাৰ্মান বা গ্ৰীক শব্দৰ পৰা অহা নাই কৰ পৰা আহিছে ইংলিছৰ পুৰণা ভাৰ্সন right বা read ৰ পৰা আহা বুলি কৈছে এটো হল ইয়াৰ অৰিজিন তো রাইটস বিলাক এটা আমি কি বুলি কব পাৰো এটা আমাৰ এসেনশিয়াল হয় রাইটস আর এসেনশিয়াল ডেভেলপমেন্ট অফ কি হিউম্যান পার্সোনালিটি কি কব পাৰো আমি রাইটস কি হয় এসেনশিয়াল হয় রাইটস কি হয় essential development of human personality মানে তো রাইটস বিলা সদায় কি হয় আমাৰ কাৰণে অতি আৱশ্যকীয় বস্তু কাৰ কাৰণে আমাৰ পাৰ্সোনালিটি আমাৰ ব্যক্তিত্ব বিকাশৰ কাৰণে অধিকাৰসমূহ অত্যন্ত অতি আৱশ্যকীয় বস্তু বুলি কৈছে আমাক যদি অধিকাৰসমূহ নিদিলে হেতেন আমি আমাৰ ব্যক্তিত্ব বা আমি আমাৰ পাৰ্সোনালিটিটো বিকাশ কৰিবলৈ নোৱাৰিলো হেতেন তো ৰাইটস আর এসেনশিয়াল টু কি ডেভেলপমেন্ট অফ হিউম্যান পার্সোনালিটি ঠিক তেনেকে আমি রাইটস সমূহ কি বুলি কব পাৰো রাইটস আর নেসেসারি বুলি কব পাৰো কি কব পাৰো নেসেসারি টু রাইটস আর নেসেসারি কিহৰ কাৰণে পার্সোনাল পলিটিক্যাল সোশ্যাল ইকোনমিক্যাল moral development মানুহৰ কিহৰ কাৰণে দৰকাৰ বুলি কৈছে নেসেসারি বুলি কৈছে একেবাৰে নেসেসারি বুলি কাৰণে কৈছে পাৰ্সোনালিটিৰ কাৰণে কৈছে পাৰ্সোনালৰ কাৰণে লাগে কৈছে পলিটিক্যালৰ কাৰণে কৈছে সোশ্যালি কৈছে ইকোনমিক্যালি মৰেল গোটেইখিনি ফালৰ পৰা কি হয় ৰাইটসমূহ আমাৰ অতি আৱশ্যকীয় বস্তু বুলি কৈছে উইদাউট ৰাইটস অধিকাৰ নাথাকিলে উই ক্যান নট ডেভেলপ আৱাৰ ওন পাৰ্সোনালিটিজ আমি আমাৰ ব্যক্তিত্ব বিকাশ কৰিব নোৱাৰো উইদাউট ৰাইটস তো ইয়াৰ মিনিংটো আমি চাব যাম মই যিখিনি অলৰেডি কলো সেইখিনি ওপৰতে আমাৰ মিনিংটো আছে অলৰেডি তোমালোকৰ কিতাপত আছে তথাপি মই এবাৰ কৈ দিছো ৰাইটস আর রাইটলি কল সোশ্যাল ক্লেইমস which help individuals attain their best self and help them develop their personalities. Rights are meant to safeguard the individual from the irresponsible and arbitrary use of power by the ruling class. তো ইয়াতে অলৰেডি মই কৈছো ব্যক্তিত্ব বিকাশৰ কাৰণে কি লাগে আমাৰ অধিকাৰসমূহ একদমেই জৰুৰী বুলি কৈছে সেম মই ইয়াতো সেম কৈছে যে ৰাইট বিলা আমাৰ সামাজিকভাৱে ক্লেম কৰা বস্তু হয় যাক নেকি কি কৰা হৈছে আমাক পার্সোনালিটি বিকাশ কৰিব পৰা যায় আৰু সেই বস্তুসমূহ ৰাইটসমূহ কি কৰিব সেফগাৰ্ড দিব দিছে আমাক সংৰক্ষিত কৰিব দিছে কৰ পৰা ইন্ডিভিজুৱেল পৰা কাৰ পৰা ইৰেসপন্সিবল এণ্ড আৰ্বিট্ৰাৰী ইউজ অফ পাৱাৰ বাই দ্য ৰুলিং ক্লাছ যিনে নেকি আমাক শাসন কৰি আছে বা যোনে আমাক কি কৰি আছে ৰুল কৰি আছে সিহঁতৰ পৰা যাতে আমাক কি কৰিব নোৱাৰে কোনো বেয়া বা আমাৰ ৰাইটটো অধিকাৰটো ভায়োলেট কৰিব নোৱাৰে তাৰ কাৰণে কি কৰিছে ৰাইটসমূহ একদম সেফগাৰ্ড হিচাপে কাম কৰে ৰাইটসমূহে তো এটো হল আমাৰ রাইটস তো নেক্সট তোমালোকৰ কিতাপত আছে কাইন্ডস অফ রাইটস kinds
or types of rights বুলি চাবলৈ যাওঁতে ইয়াতে kinds of rights চাবলৈ যাওঁতে তোমালোকৰ ইয়াতে মেইনলি তিনিটা rights আহিব number 1 natural rights number 2 moral rights and number 3 legal rights तो kinds of rights বুলি কওঁতে মেইনলি কেইটা আহে তিনিটা আহে natural rights moral rights and legal rights কিন্তু ইয়াত তোমালোকৰ legal rights আকৌ ডিভাইড কৰি দিয়া হৈছে চাৰি প্ৰকাৰত কি political rights legal rights under the হেকিনি যেখিনি নেকি আমি legally by law আমি কি কৰিব পাৰো তা রাইট টু আমি অধিকাৰ সাব্যস্ত কৰিব পাৰো যে আমাক এখিনি দিয়া হোৱা নাই আমাক কি কৰিব লিগেলি বা আমাৰ ৰাইটটো যদি কোনোবা ভায়োলেট কৰে আমাক ৰাইটটো যদি অধিকাৰটো যদি কোনোবাই খৰ্ব কৰে দেন আমি কোৰ্টত গৈ পেলাই বা আইনৰ সহায় লৈ পেলাই কি কৰিব পাৰো সেই ৰাইটটো আমি উভতাই পাব বিচাৰো বা কোনোবাই যদি আমাৰ ৰাইটটো ভায়োলেট কৰিছে তাৰ কাৰণে আমি উচিত শাস্তি বিচাৰিব পাৰো তো লিগ্যাল ৰাইটছৰ আন্ডাৰত কি আহিব পলিটিক্যাল ৰাইটছ মই ফুল ফৰ্মত নিলিখো শৰ্টকে লিখি দিম political rights then economic rights then social rights aru political rights economic rights social rights civil rights এই civil rights ৰ আন্ডাৰত কিন্তু এজ এ হোল যোৱা ক্লাছতো তোমালোকক আগতে কৈ দিছো যে সিভিল বুলি কোৱাৰ লগে লগে এই তিনিটা বস্তু কিন্তু সোমাই পৰে তো এটো অকমান মন দিবা ওকে এখিনি হল তোমালোকক কাইন্ডস অফ রাইটস এখিনি আমি পিছলে নেক্সট ক্লাছত বহলভাৱে ডিসকাস কৰি চাম আৰু এটো চেপ্টাৰ তোমালোকে কি পাবা হেতু মই কৈ দিছো এটো চেপ্টাৰ তোমালোকে আমাৰ যেটো নেকি কনস্টিটিউশন আছে সংবিধান আছে সেই কনস্টিটিউশন খনত তোমালোকৰ মেইনলি 6টা রাইটস উল্লেখ আছে মেইনলি আমাৰ ফান্ডামেন্টাল রাইটস খিনি পাম ফান্ডামেন্টাল রাইটস সমূহ আমি এটো চেপ্টাৰত ডিসকাস কৰিবলৈ পাম রাইটস বুলি কোনতে গুটেখিনি আহি পৰিব তো এই ফান্ডামেন্টাল রাইটস খিনি আমি মেইনলি 6টা পাম ফান্ডামেন্টাল রাইটস যিখিনি আমাৰ নহলে নহয় মৌলিক এজ এ হিউম্যান বিং জন্ম হোৱাৰ লগে লগে যিখিনি আমাৰ অধিকাৰ আহি যায় সেই গুটেখিনিকে কি কোৱা হয় একেলগে ফান্ডামেন্টাল রাইট বুলি কোৱা হয় গতিকে এইখিনি আৰু যিখিনি কাইন্ডস অফ রাইট সেইখিনি আমি নেক্সট ক্লাছত ভালদৰে বহলভাৱে বুজাই দিম থ্যাংক ইউ আৰু যদি কিবা বুজি পোৱা নাই ৰাইটছৰ ওপৰত যদি কিবা টপিক জানিবলগীয়া আছে দেন প্লিজ কমেন্ট সেকশনত কমেন্ট কৰিব লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ